গুৱাহাটী চেণ্ট্ৰেল সমষ্টিত বিজয় গুপ্তা 2150টা ভোটত অগ্ৰগতি লাভ কৰি আছে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী অসম জাতীয় পৰিষদৰ কুনকি চৌধুৰীতকৈ ডিব্ৰুগড়ৰ কেইটামান সমষ্টি ট্ৰেণ্ড আহিবলৈ আৰম্ভ কৰিছে ডিব্ৰুগড় যিটো সদৰ সমষ্টি সেই সদৰ সমষ্টিটোত এজেপিৰ মাইনাক পাত্ৰতকৈ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীজন 3000তকৈ অধিক ভোটত আগবাঢ়ি আছে অৰ্থাৎ প্ৰশান্ত ফুকনৰ অগ্ৰগতি ডিব্ৰুগড় সমষ্টিত গোলাঘাটৰ সমষ্টি কেইটালৈ যদি আহোঁ প্ৰথম ৰাউণ্ডৰ ভোট গণনা সম্পন্ন হৈছে প্ৰথম ৰাউণ্ডৰ ভোট গণনাৰ অন্তত খুমটাইত মৃণাল শইকীয়াই 3000তকৈ অধিক ভোটত আগবাঢ়ি আছে তেওঁ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ ৰজলিনা তিৰ্গীতকৈ দেৰগাঁৱত মৃদুল দত্ত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী তেওঁ সাগৰিকা বৰা কংগ্ৰেছৰ প্ৰাৰ্থীতকৈ 4000ৰো অধিক ভোটত আগবাঢ়ি আছে গোলাঘাটত অজন্তা নেওগ প্ৰায় 1000 ভোটত আগবাঢ়ি আছে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ বিতুপন শইকীয়াতকৈ সৰুপথাৰত বিজেপিৰ অগ্ৰগতি এই মুহূৰ্তলৈকে বিশ্বজিৎ ফুকন বিজেপি প্ৰাৰ্থী তেওঁ অগ্ৰগতি লাভ কৰি আছে প্ৰায় 6 শতাধিক ভোটত দ্বিতীয় ৰাউণ্ডৰ ফলাফলো আহিছে দ্বিতীয় ৰাউণ্ডটো শেষ হৈছে গোলাঘাট সদৰ সমষ্টিত আৰু দ্বিতীয় ৰাউণ্ডত 1250টা ভোটত অৰ্থাৎ 1250টা ভোটত অগ্ৰগতি লাভ কৰি আছে বিজেপি প্ৰাৰ্থী মন্ত্ৰী অজন্তা নেওগে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ বিতুপন শইকীয়াতকৈ ডিগবৈ সমষ্টিত প্ৰথম ৰাউণ্ডৰ ভোট গণনা সমাপ্ত হৈছে আৰু তাত সুৰেন ফুকনে লাভ কৰিছে 3829টা ভোট প্ৰথম ৰাউণ্ডত ৰাইজৰ দলৰ দুলাল মৰাণে 1924টা ভোট লাভ কৰিছে অৰ্থাৎ ডিগবৈত এনডিএৰ পাৰ্টি বিজেপি প্ৰাৰ্থী বৰ্তমানৰ বিধায়ক সুৰেন ফুকনে অগ্ৰগতি লাভ কৰি আছে তাত নিৰ্দলীয় প্ৰাৰ্থী ভৰত নায়কে 6 শতাধিক ভোট লাভ কৰাৰ বিপৰীতে আনজন নিৰ্দলীয় প্ৰাৰ্থী জিতেন নাগে প্ৰথম ৰাউণ্ডত 130টা ভোট লাভ কৰিছে ৰঙানদী সমষ্টি খুব ইণ্টাৰেষ্টিং ৰঙানদীত যথেষ্ট ফাইট হৈছিল কংগ্ৰেছ আৰু বিজেপিৰ মাজত কিন্তু ৰঙানদী সমষ্টিৰ ঋষিৰাজ হাজৰিকা এই মুহূৰ্তলৈকে 5365টা ভোটত তেওঁ নিকটতম প্ৰতিদ্বন্দ্বী জয়ন্ত খাউণ্ড কংগ্ৰেছ দলৰ প্ৰাৰ্থী তেওঁতকৈ আগবাঢ়ি আছে বিপুৰীয়াত ভূপেন বৰা 835টা ভোটত আগবাঢ়ি আছে অগপৰ প্ৰাৰ্থী নাওবৈচাত বসন্ত দাস তেওঁ নিকটতম প্ৰাৰ্থী ডাক্তৰ জেপি দাসতকৈ 5 শতাধিক ভোটত আগবাঢ়ি আছে ঢকুৱাখানাত বিজেপিৰ নৱদলে অগ্ৰগতি লাভ কৰিছে লখিমপুৰত মানৱ ডেকা প্ৰায় 2500 ভোটত আগবাঢ়ি আছে ৰামকৃষ্ণ নগৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীজন প্ৰায় 9000 ভোটত এই মুহূৰ্তত অগ্ৰগতি লাভ কৰিছে টিয়কত আমি জনাইছোঁ অসম গণ পৰিষদে অগ্ৰগতি লাভ কৰি আছে বিকাশ শইকীয়াই টিয়কত অগ্ৰগতি লাভ কৰি আছে কংগ্ৰেছৰ প্ৰাৰ্থী পল্লৱী শইকীয়াতকৈ তেওঁলোকৰ মাজৰ ব্যৱধান এই মুহূৰ্তলৈকে প্ৰায় 3000 মৰিয়নিত প্ৰথম ৰাউণ্ডৰ অন্তত ৰূপজ্যোতি কুৰ্মীয়ে প্ৰায় 1500 ভোটত অগ্ৰগতি লাভ কৰি আছে এই মুহূৰ্তত মই অসমৰ লগতে পশ্চিমবংগৰ কথাও জনাব বিচাৰিছোঁ পশ্চিমবংগত 293খন আসনৰ বাবে এবাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু সমগ্ৰ দেশত 5খন ৰাজ্যৰ নিৰ্বাচন অনুষ্ঠিত হোৱা 5খন ৰাজ্যৰ ভিতৰত আটাইতকৈ বেছি চৰ্চা হৈছিল পশ্চিমবংগক লৈ শেহতীয়াভাৱে পশ্চিমবংগৰ নিৰ্বাচন অনুষ্ঠিত হৈ যোৱা 293 কনষ্টিটুৱেঞ্চিৰ 107খনত টিএমচি মমতা বেনাৰ্জী নেতৃত্বাধীন টিএমচিয়ে অগ্ৰগতি লাভ কৰাৰ বিপৰীতে বিজেপিয়ে অগ্ৰগতি লাভ কৰি আছে 135খন আসনত আৰু অন্যান্য এই মুহূৰ্তলৈকে 3খন আসনত অগ্ৰগতি লাভ কৰি আছে মই জামান আছে আমাৰ সৈতে মই জামানৰ ওচৰলৈ আহিছোঁ পশ্চিমবংগ খুব ইণ্টাৰেষ্টিং হৈ পৰিছে একে সময়তে তামিলনাডু আমি কোনেও চৰ্চা নকৰা তামিলনাডু খুব ইণ্টাৰেষ্টিং হৈছে বিজয়ৰ টিভিকে তামিলনাডুত 70খনতকৈ অধিক আসনত এই মুহূৰ্তলৈকে অগ্ৰগতি লাভ কৰিছে আৰু এই মুহূৰ্তলৈকে আটাইতকৈ বেছি আসনত অগ্ৰগতি লাভ কৰা দলটো হৈছে বিজয়ৰ টিভিকে নিশ্চয়কৈ এই মুহূৰ্তত উল্লেখ কৰিব লাগিব প্ৰাঞ্জিত শইকীয়া ডাঙৰীয়া যে আচলতে এই মুহূৰ্তৰ পৰা যিটো ট্ৰেণ্ড আহিব সেই ট্ৰেণ্ডটো আমি স্পষ্টকৈ এটা ধাৰণা আচলতে ইয়াৰ পৰা পাব পাৰোঁ কাৰণ এই মুহূৰ্তত যি আচলতে পোষ্টেল বেলটৰ গণনা সেয়া সমাপ্ত হৈছে আৰু অধিকাংশ সমষ্টিত এই মুহূৰ্তত প্ৰথম ৰাউণ্ডৰ ইভিএমৰ ভোট গণনা সমাপ্ত হৈছে আৰু প্ৰথম ৰাউণ্ডৰ ভোট গণনাৰ অন্তত দেখিবলৈ পোৱা গৈছে অসমত মিত্ৰজোঁটে বিজেপি মিত্ৰজোঁটে যি মেজিক নম্বৰ আছে সেয়া কেৱল স্পৰ্শই নহয় অতিক্ৰম কৰি তেওঁলোকে এটা নিৰ্দিষ্ট স্থানত এই মুহূৰ্তত অৱস্থান কৰিছে আৰু তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে বিৰোধীৰ
যি অৱস্থা সেয়া এই মুহূৰ্তত আমি টেলিভিশ্যনৰ পৰ্দাত দেখুৱাইছোঁ। সেয়া যিয়ে নহওক, আপুনি যিহেতু তামিলনাডুৰ প্ৰসংগটো উল্লেখ কৰিছে, তামিলনাডুত এইবাৰ সাংঘাতিক আচলতে এটা পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে। কাৰণ আমি যদি চাওঁ DMK আৰু কংগ্ৰেছৰ যি আচলতে মিত্ৰজোঁট, সেই মিত্ৰজোঁটে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে। MK ষ্টালিন এগৰাকী অত্যন্ত শক্তিশালী নেতা DMK আৰু বৰ্তমানৰ তেওঁ তামিলনাডুৰ মুখ্যমন্ত্ৰী। তেনেস্থলত নতুনকৈ আচলতে নৱগঠিত যি আচলতে বিজয় থালাপতি এগৰাকী অভিনেতা, দাক্ষিণাত্যৰ এগৰাকী অত্যন্ত জনপ্ৰিয় অভিনেতা, আৰু সেই অভিনেতাগৰাকীৰ নতুন দল TVK, এই দলটোক AIADMKৰ ফালৰ পৰা নিৰ্বাচনৰ প্ৰাক্ষণত আচলতে মিত্ৰতাৰ বাবে প্ৰস্তাৱ দিয়া হৈছিলে, আৰু সমান্তৰালকৈ DMKও তেওঁলোকে এই দলটোৰ সৈতে কথা পাতিব বিচাৰিছিলে। কিন্তু থালাপতি বিজয়ে স্পষ্টকৈ কৈছিলে যে আমি কাৰো সৈতে নিৰ্বাচনত মিত্ৰতা নকৰোঁ, আমি অকলেই নিৰ্বাচনত অৱতীৰ্ণ হ'ব খুজিছোঁ। আমি যদি চাওঁ, এক্সিট পোলত দেখুওৱা গৈছিল 5ৰ পৰা 6খন আসন এটা ধাৰণা দিয়া হৈছিল, কিন্তু এই মুহূৰ্তত সকলোকে হতচকিত কৰি তেওঁলোকে এক্সিট পোল, বিশেষকৈ পশ্চিমবংগৰ ক্ষেত্ৰত এক্সিট পোল একেবাৰে মিলা নাই এই মুহূৰ্তলৈকে। প্ৰাৰম্ভিক অগ্ৰগতিৰ ক্ষেত্ৰত যদি চাওঁ, পশ্চিমবংগৰ তামিলনাডুত একেবাৰে মিলা নাই। পশ্চিমবংগ আৰু অসমৰ ক্ষেত্ৰত এক্সিট পোলৰ ইংগিত দিয়া ধৰণেই ফলাফল আহিবলৈ আৰম্ভ কৰিছে, ট্ৰেণ্ড হ'বলৈ আৰম্ভ কৰিছে। মই ধুবুৰী জিলাৰ সমষ্টিকেইটাৰ বিষয়ে জনাব বিচাৰিছোঁ। ধুবুৰী জিলাৰ গৌৰীপুৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী আব্দুল চৌহান আলী চৰকাৰে অগ্ৰগতি লাভ কৰি আছে। বীৰ সিং জৰুৱাত কংগ্ৰেছ প্ৰাৰ্থী ৱাজেদ আলী চৌধুৰী বৰ্তমানৰ বিধায়ক, তেওঁ অগ্ৰগতি লাভ কৰি আছে। বিলাসীপাৰা সমষ্টিত অগপ প্ৰাৰ্থী জীৱেশ ৰয়ে অগ্ৰগতি লাভ কৰি আছে। ধুবুৰীত কংগ্ৰেছৰ বেবী বেগমে অগ্ৰগতি লাভ কৰিছে। খুব ইণ্টাৰেষ্টিং কথা, ধুবুৰীত AIDF যথেষ্ট শক্তিশালী, কিন্তু এই প্ৰাৰম্ভিক যি তথ্য আহিছে, ধুবুৰী সদৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী বেবী বেগমে অগ্ৰগতি লাভ কৰি আছে। আৰু গোলকগঞ্জ সমষ্টিত প্ৰত্যাশা কৰা ধৰণে BJP প্ৰাৰ্থী অশ্বিনী ৰায় চৰকাৰে এই মুহূৰ্তলৈকে অগ্ৰগতি লাভ কৰি আছে। যোৰহাট সমষ্টিত গৌৰৱ গগৈ কংগ্ৰেছৰ প্ৰাৰ্থী, তেওঁ শেহতীয়াকৈ অগ্ৰগতি লাভ কৰিছে। ডিমৰীয়াত কংগ্ৰেছ আৰু অসম গণ পৰিষদৰ মাজৰ ব্যৱধান যথেষ্ট বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। ডক্টৰ তপন দাস অসম গণ পৰিষদৰ প্ৰাৰ্থী, তেওঁ এই মুহূৰ্তলৈকে প্ৰায় 7,000 ভোট লাভ কৰাৰ বিপৰীতে তেওঁ নিকটতম প্ৰতিদ্বন্দ্বী কিশোৰ বৰুৱাই 2,386টা ভোট লাভ কৰিছে। আৰু ক্ষমা কৰিব, মই নতুন আপডেট এটা জনাব বিচাৰিছোঁ। যোৰহাটত হিতেন্দ্ৰ নাথ গোস্বামী গৌৰৱ গগৈতকৈ প্ৰায় 1000 ভোটত আগবাঢ়ি আছে। গৌৰৱ গগৈয়ে 3,937টা ভোট লাভ কৰাৰ বিপৰীতে হিতেন্দ্ৰ নাথ গোস্বামীয়ে 4,993টা ভোট এই মুহূৰ্তলৈকে লাভ কৰিছে। গুৱাহাটীৰ অত্যন্ত সৰ্বাধিক চৰ্চিত নিউ গুৱাহাটী সমষ্টিৰ যিটো ট্ৰেণ্ড আহিছে, নিউ গুৱাহাটীত ডিপ্লুৰঞ্জন শৰ্মাই এই মুহূৰ্তলৈকে 4,877টা ভোট লাভ কৰিছে প্ৰথম ৰাউণ্ডৰ অন্তত। আৰু শান্তনু বৰা, তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ, তেওঁ 2,726টা ভোট লাভ কৰিছে। প্ৰায় 2,000তকৈও অধিক ভোটত এই মুহূৰ্তত অগ্ৰগতি লাভ কৰি আছে ডিপ্লুৰঞ্জন শৰ্মাই। কুশল দুৱৰীয়ে এই মুহূৰ্তলৈকে 5,111টা ভোট লাভ কৰিছে। তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী অখিল গগৈ এই মুহূৰ্তত পিছ পৰি আছে। অখিল গগৈ পিছ পৰি আছে, আৰু খোৰাং সমষ্টিত শেহতীয়া তথ্যমতে লুৰিণজ্যোতি গগৈ পিছ পৰিছে। খোৱাং সমষ্টিত চক্ৰধৰ গগৈ, BJP প্ৰাৰ্থী চক্ৰধৰ গগৈ আগবাঢ়িছে। লুৰিণ গগৈ খোৱাং সমষ্টিত পিছ পৰি আছে। মূল কথাটো হৈছে এই মুহূৰ্তত 3 গগৈ পিছ পৰি আছে। 3 গগৈ পিছ পৰি আছে। যোৰহাটত গৌৰৱ গগৈ পিছ পৰি আছে, শিৱসাগৰত অখিল গগৈ পিছ পৰি আছে, খোৱাঙত লুৰিণজ্যোতি গগৈ পিছ পৰি আছে। নিশ্চয় এই মুহূৰ্তৰ এই ডাঙৰ খবৰটো আমি দৰ্শকসকলক জনাব বিচাৰিছোঁ। 3 গগৈ এই মুহূৰ্তত পিছ পৰি আছে। খোৱাঙত লুৰিণজ্যোতি গগৈ, যোৰহাটত গৌৰৱ গগৈ, আৰু তাৰ সমান্তৰালকৈ শিৱসাগৰত অখিল গগৈ এই মুহূৰ্তত পিছ পৰি আছে। অৱশ্যে আমি দৰ্শকসকলক উল্লেখ কৰিব বিচাৰিছোঁ, এই মুহূৰ্তত EVMৰ প্ৰথম ৰাউণ্ডৰ ভোট গণনা সমাপ্ত হয়, দ্বিতীয় ৰাউণ্ডৰ ভোট গণনা প্ৰক্ৰিয়া চলি আছে। এই ট্ৰেণ্ড অত্যন্ত প্ৰাৰম্ভিক ট্ৰেণ্ড, এই ট্ৰেণ্ড যিকোনো মুহূৰ্তত সলনি হ'ব পাৰে, কিন্তু সলনি কিমান দূৰ হ'ব সেয়া এই মুহূৰ্তত লক্ষণীয় হৈ পৰিছে। কাৰণ এই ট্ৰেণ্ডৰ পৰা কাৰ্যত এটা আচলতে ধাৰণা আমি লাভ কৰিছোঁ যে অসমত কি হ'বলৈ গৈ আছে। এক্সিট পোলত দাবী কৰা হৈছিল যে 3 গগৈ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সমান্তৰালকৈ BJPৰ ফালৰ পৰা বাৰম্বাৰ দাবী কৰা হৈছিল যে আসলতে 3 গগৈ পৰাজিত হ'ব বুলি বাৰম্বাৰ দাবী কৰা হৈছিল। 3 গগৈ পৰাজিত হ'ব বুলি দাবী কৰা হৈছিল। আৰু এই মুহূৰ্তত প্ৰথম ৰাউণ্ডৰ ভোট গণনাৰ অন্তত যোৰহাটৰ পৰা এই আচৰিত কৰিব পৰা এই খবৰটো আহিছে। আৰু খবৰটো হৈছে গৌৰৱ গগৈ এই মুহূৰ্তত নিজে পিছ পৰি আছে। সমান্তৰালকৈ খোৱাঙত লুৰিণজ্যোতি গগৈ পিছ পৰি আছে। তাৰ সমান্তৰালকৈ শিৱসাগৰত অখিল গগৈ পিছ পৰি আছে। আমি এই মুহূৰ্তত আন কেতবোৰ আপডেট দৰ্শকসকলক জনাব বিচাৰিছোঁ।
AIUDF দলৰ মুৰব্বী বদৰুদ্দিন আজমল এই মুহূৰ্তত বিন্নাকান্দিত পিছ পৰি আছে আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীগৰাকী কিছু ভোটত এই মুহূৰ্তত অগ্ৰগতি লাভ কৰিছে বুলি জানিব পৰা গৈছে। তাৰ সমান্তৰালকৈ হুজাইত খিলাদিত্যদেৱে অগ্ৰগতি লাভ কৰিছে, লামডিঙত শিবু মিশ্ৰই অগ্ৰগতি লাভ কৰিছে আৰু নিৰ্বাচন আয়োগৰ যি তথ্য সেই তথ্য অনুসৰি অসমৰ প্ৰায় 25টাকৈ সমষ্টিত এই মুহূৰ্তত ভোট গণনা প্ৰথম ৰাউণ্ডৰ EVMৰ ভোট গণনা প্ৰক্ৰিয়া সমাপ্ত হৈছে। ইয়াৰে 19টাকৈ সমষ্টিত এই মুহূৰ্তত তথ্য মই জামান দিব বিচাৰিছোঁ। তামোলপুৰ সমষ্টিত UPPLৰ প্ৰাৰ্থী প্ৰমোদ বড়ো যথেষ্ট ভোটত আগবাঢ়িছে। তেওঁ নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ প্ৰাৰ্থী অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীতকৈ বহু ভোটত আগবাঢ়ি আছে UPPLৰ প্ৰাৰ্থী তথা ৰাজ্যসভাৰ সাংসদ UPPLৰ মুৰব্বী প্ৰমোদ বড়ো। এই মুহূৰ্তত মঙলদৈৰ খবৰ আপোনাৰ পৰা জনাৰ চেষ্টা কৰিম। মঙলদৈত অত্যন্ত আশ্চৰ্যকৰ ট্ৰেণ্ড আহিছে। মঙলদৈত ৰিজুমণি তালুকদাৰ কংগ্ৰেছৰ প্ৰাৰ্থী, তেওঁ প্ৰায় 6000 ভোটত এই মুহূৰ্তত আগবাঢ়ি আছে নীলিমা দেৱী বিজেপিৰ প্ৰাৰ্থী নীলিমা দেৱীতকৈ প্ৰথম ৰাউণ্ডৰ অন্তত। আৰু মই কৈছোঁ যে তিনি গগৈ, যিটো তিনি গগৈ এটা বিজেপি কংগ্ৰেছৰ এটা নেৰেটিভ আছিল। তিনি গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ। অখিল গগৈ পিছ পৰি আছে শিৱসাগৰ সমষ্টিত এই মুহূৰ্তলৈকে, লুৰিণজ্যোতি গগৈ পিছ পৰি আছে খোৱাং সমষ্টিত, আন এজন গগৈ চক্ৰধৰ গগৈতকৈ পিছ পৰি আছে আৰু ইটো সমষ্টি গৌৰৱ গগৈ পিছ পৰি আছে যোৰহাট সদৰ সমষ্টিত। এইটো কিশোৰ বৰা, তপন দাস। ডিমৰীয়াৰ এটা ট্ৰেণ্ড আহিছে। ডিমৰীয়াত প্ৰথম ৰাউণ্ডৰ ভোট গণনা সমাপ্ত হৈছে। আনুষ্ঠানিকভাৱে নিৰ্বাচন আয়োগে প্ৰথম ৰাউণ্ডৰ ফলাফল ঘোষণা কৰিছে। তপন দাস যথেষ্ট ভোটত আগবাঢ়ি আছে নিকটতম প্ৰতিদ্বন্দ্বী কিশোৰ কুমাৰ বৰুৱা কংগ্ৰেছৰ প্ৰাৰ্থীতকৈ। মই লখিমপুৰৰ খবৰটো জানিব বিচাৰিম, কাৰণ এই মুহূৰ্তত খবৰ আহিছে যে ভূপেন বৰাই অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে, কিন্তু নাওবৈচা সমষ্টিটো অত্যন্ত আকৰ্ষণীয়, কাৰণ তাত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীগৰাকী অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে বুলি খবৰ আহিছে। নাওবৈচা সমষ্টিটো আচলতে সংখ্যালঘু অধ্যুষিত এটা সমষ্টি বুলি গণ্য কৰা হয়। তেনেস্থলত এই মুহূৰ্তত অসম গণ পৰিষদ দলে তাৰ পৰা লিড ল'বলৈ সক্ষম হৈছে। নাওবৈচা সমষ্টিটোত আমি জানো সকলোৱে যে প্ৰাৰ্থীজন মিউচুৱেল ট্ৰেন্সফাৰ হৈছিল। তেওঁ বিজেপি নেতা বসন্ত দাস, আৰু যিহেতু সেই সমষ্টিটোত এটা সংখ্যালঘু অধ্যুষিত, সংখ্যালঘুৰ নিৰ্ণায়ক ভূমিকা থকা সমষ্টি, সেই হেতুকে সেই সমষ্টিটোত বিজেপিয়ে নিজে প্ৰতিদ্বন্দ্বিতা নকৰি মিউচুৱেল ট্ৰেন্সফাৰৰ মাধ্যমেৰে প্ৰাৰ্থীজন অসম গণ পৰিষদলৈ প্ৰেৰণ কৰি সেই সমষ্টিটোত এইবাৰ নিৰ্বাচন খেলিছিল বসন্ত দাস। তাত আমি সকলোৱে জানো যে শক্তিশালী ভূমিকাত আছিল, যিহেতু এটা সংখ্যালঘু অধ্যুষিত সমষ্টি, ডাক্তৰ JP দাস কংগ্ৰেছৰ প্ৰাৰ্থী। কিন্তু শেহতীয়া যিটো খবৰ আহিছে তাত বসন্ত দাস কিছু ভোটত আগবাঢ়ি আছে, কিন্তু পৰৱৰ্তী সময়ত সেয়া সলসলনি হ'ব পাৰে। এইটো প্ৰথম ৰাউণ্ডৰ ফলাফল মাত্ৰ। কিন্তু খুব ইণ্টাৰেষ্টিং, আমি সকলোৱে জানো লখিমপুৰ বা উত্তৰ অসমত বিজেপিৰ কেইবাজনো নেতা উলম্ব বিভাজন হৈছে। সকলোৱে স্বীকাৰ কৰিব। মানৱ ডেকাৰ এটা নিজস্ব শিবিৰ, ডাক্তৰ ৰণোজ পেগু আৰু প্ৰদান বৰুৱাৰ এটা নিৰ্দিষ্ট শিবিৰ। প্ৰদান বৰুৱাৰ প্ৰাৰ্থী আচলতে বসন্ত দাস। বসন্ত দাসৰ মূল যিটো মানে তেওঁৰ যিটো সূৰ্য, প্ৰদান বৰুৱা সূৰ্য আৰু বসন্ত দাস সেই সূৰ্যৰ পোহৰত চলি থকা, সূৰ্যৰ পোহৰত জিলিকি থকা চন্দ্ৰ। আনটো সমষ্টি বিহপুৰীয়া সমষ্টি খুব ইণ্টাৰেষ্টিং। বিহপুৰীয়া সমষ্টিত ভূপেন বৰা আমি সকলোৱে জানো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেওঁ হঠাতে কংগ্ৰেছৰ পৰা গৈ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিল। তেওঁক ৰঙানদীত তেওঁ কুচকাৱাজ চলাই আছিল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে। ৰঙানদীৰ পৰা আহি ভূপেন বৰাই এটা সময়ত তেওঁ এৰি যোৱা এই বিহপুৰীয়া সমষ্টিত মাত্ৰ কেইদিনমানৰ ভিতৰত কুচকাৱাজ কৰি নিৰ্বাচন খেলিছে আৰু বিহপুৰীয়া সমষ্টিত তেওঁ এই মুহূৰ্তত অগ্ৰগতি লাভ কৰি আছে। বিশ্বনাথ চাৰিআলি শেহতীয়া খবৰ আহিছে যে পল্লৱ লোচন দাসে অগ্ৰগতি লাভ কৰি আছে। দুলীয়াজানত ৰামেশ্বৰ তেলীয়া অগ্ৰগতি লাভ কৰি আছে। ডিগবৈত চুৰেণ ফুকনে অগ্ৰগতি লাভ কৰি আছে। মাকুমত সঞ্জয় কিষাণে অগ্ৰগতি লাভ কৰি আছে। এটা ইণ্টাৰেষ্টিং কথা আহিছে, দ্য ফেক্ট আহিছে, গুৱাহাটী চেণ্ট্ৰেল সমষ্টিত, গুৱাহাটী চেণ্ট্ৰেল আমি জানো যে তাৰ যিটো জনগাঁথনি, সেই জনগাঁথনিটো বিজেপিৰ সপক্ষে থকা জনগাঁথনি। কিন্তু কুনকি চৌধুৰীয়ে তাত এটা, কুনকি চৌধুৰী জেনজিৰ এগৰাকী প্ৰাৰ্থী, কুনকি চৌধুৰীৰ প্ৰেজেঞ্চে তাত এটা জোৱাৰ আনিছিল। আমি সেইটো স্বীকাৰ কৰিব লাগিব। কুনকি বিজয় গুপ্তা আগবাঢ়ি আছে। বিজয় গুপ্তাই এই মুহূৰ্তলৈকে 5909টা ভোট লাভ কৰিছে। কিন্তু কুনকি চৌধুৰীয়ে টাফ ফাইট দিছে, 3806টা ভোট লাভ কৰিছে। খুব ইণ্টাৰেষ্টিং। মাহমৰাত বিজেপি যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে মাহমৰা সমষ্টিত। কিন্তু মাহমৰা সমষ্টিত প্ৰাৰম্ভিকভাৱে সুৰজ দিহিঙীয়া ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী তেওঁ আগবাঢ়ি আছে।
পশ্চিমবংগৰ এটা তথ্য আহিছে মই আপোনালোকক জনাব বিচাৰিছোঁ পশ্চিমবংগত আমি সকলোৱে জানো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হঠাতে এখন দোকানত পদপথৰ এখন দোকানত সোমাই জালমুড়ি খাইছিল জালমুড়ি খোৱাক লৈ এটা সাংঘাতিক ধৰণৰ নেশ্যনেল ইস্যু হৈছিল ৰাষ্ট্ৰীয়ভাৱে বিষয়টো চৰ্চা আহিছিল কিন্তু য'ত জালমুড়ি খাইছিল তাত কাম দিছে জালমুড়ি খোৱা এলেকাটোৰ 4খন আসনৰ আটাইকেইখনতে আগবাঢ়ি আছে এই ভাৰতীয় জনতা পাৰ্টি ভৱানীপুৰত শেহতীয়া অগ্ৰগতি কথাটো হ'ল যে ভৱানীপুৰত মমতা বেনাৰ্জীয়ে প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিটোত মমতা বেনাৰ্জী কিছু মুহূৰ্ত আগলৈকে পিছ পৰি আছিল কিন্তু এতিয়া শুভেন্দু অধিকাৰী তাত পিছ পৰিবলৈ আৰম্ভ কৰিছে আৰু পানীহাইটি সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰজিকৰ যিটো কাণ্ড সেই কাণ্ডৰ যিটোগৰাকী ভিক্টিম আছিল যুৱতী ভিক্টিম তেওঁৰ মাতৃয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল মাতৃ পানীহাট সমষ্টিত বিজেপি প্ৰাৰ্থী হিচাপে আগবাঢ়ি আছে এইমাত্ৰ পশ্চিমবংগৰ খবৰ আপুনি দৰ্শকসকলক উল্লেখ কৰিলে তাৰ সমান্তৰালকৈ আমি প্ৰতিটো মুহূৰ্তৰ খবৰ দৰ্শকসকলক জনাই যোৱাৰ চেষ্টা কৰিছোঁ আসাম টক্সে এই বিশাল আয়োজন কৰিছে ৰাজ্যৰ 40টাকৈ যি ভোটগণনা কেন্দ্ৰ আছে এই ভোটগণনা কেন্দ্ৰৰ বাহিৰত আমাৰ কেইবা শতাধিক সাংবাদিক এই মুহূৰ্তত উপস্থিত আছে শেহতীয়াকৈ এটা খবৰ আহিছে নলবাৰীৰ জয়ন্ত মল্ল বৰুৱাই প্ৰায় 3200টা ভোটত এই মুহূৰ্তত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে আমি প্ৰতিটো মুহূৰ্তৰ খবৰ জনাই গৈছোঁ প্ৰথম ৰাউণ্ডৰ ভোটগণনা প্ৰক্ৰিয়া এই মুহূৰ্তত সমাপ্ত হৈছে আৰু প্ৰথম ৰাউণ্ডৰ ভোটগণনা প্ৰক্ৰিয়াৰ অন্তত দেখিবলৈ পোৱা গৈছে এনডিএ মিত্ৰজোঁটে মেজিক নম্বৰ 63 স্পৰ্শ কৰাই নহয় মেজিক নম্বৰ এই মুহূৰ্তত অতিক্ৰম কৰিবলৈ সক্ষম হৈছে আমি এই মুহূৰ্তত দৰ্শকসকলকে কিছু শেহতীয়া খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ দ্বিতীয় ৰাউণ্ডৰ এই মুহূৰ্তত ভোটগণনা প্ৰক্ৰিয়া সমাপ্ত হৈছে আৰু দ্বিতীয় ৰাউণ্ডৰ ভোটগণনা প্ৰক্ৰিয়া সমাপ্তৰ অন্তত লখিমপুৰত মানৱ ডেকাই 6752টা ভোটত এই মুহূৰ্তত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে বিহপুৰীয়াত ভূপেন বৰাই 1502টা ভোটত এই মুহূৰ্তত দ্বিতীয় ৰাউণ্ডৰ ভোটগণনাৰ অন্তত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে সমান্তৰালকৈ ৰঙানদী সমষ্টিত ঋষিৰাজ হাজৰিকাই দ্বিতীয় ৰাউণ্ডৰ ভোটগণনাৰ অন্তত 3413টা ভোটত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে সমান্তৰালকৈ ঢকুৱাখানা সমষ্টিত দ্বিতীয় ৰাউণ্ডৰ ভোটগণনাৰ অন্তত নৱদলে 3251টা ভোটত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে দ্বিতীয় ৰাউণ্ডৰ ভোটগণনাৰ অন্তত নাওবৈচা সমষ্টিত বসন্ত দাসে 463টা ভোটত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে